নমস্কাৰ, মই হিৰকজ্যোতি কলিতা এটা বিশেষ খবৰ লৈ অহাৰ প্ৰয়াস কৰিছোঁ। ঈশ্বৰ পুত্ৰ প্ৰাণৰ শিল্পী হাৰ্টথ্ৰব জুবিন গাৰ্গৰ সপোনৰ চিনেমা ৰৈ ৰৈ বিনালে সৃষ্টি কৰিছে এটাৰ পাছত আনটো অভিলেখ। মুক্তিৰ ৫টা দিনতেই প্ৰায় ১১ কোটিৰো অধিক টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে জুবিন গাৰ্গৰ শেষৰখন ছবি, সপোনৰ ছবি ৰৈ ৰৈ বিনালে। ৰৈ ৰৈ বিনালে ইতিমধ্যে এটাৰ পাছত আনটো অভিলেখ সৃষ্টি কৰিছে। মুক্তিৰ পূৰ্বেই কেইবাটাও অভিলেখ ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছিলে এই ৰৈ ৰৈ বিনালে। হিলদল ভাঙি মানুহ আহিছে চিনেমা হললৈ আৰু মাত্ৰ ৫টা দিনতেই প্ৰায় ১১ কোটিৰো অধিক টকাৰ ব্যৱসায় চলিছে এতিয়া চিনেমা হলত। সকলোকে এতিয়া আচম্বিত কৰি বলিউডক আচলতে প্ৰত্যাহ্বান জনাই, দক্ষিণৰ চিনেমাক প্ৰত্যাহ্বান জনাই অসমীয়া ছবিৰ জয়যাত্ৰা বুলি ক'ব লাগিব। যিহেতু জুবিন গাৰ্গে বিচাৰিছিল যে অসমীয়াৰ যি চিনেমা উদ্যোগ, সেই উদ্যোগটো সুদূৰ প্ৰসাৰী হওক, সেই অসমীয়া চিনেমা উদ্যোগটো উন্নত হওক আৰু অসমীয়া ৰাইজে জুবিন গাৰ্গক মৰম দিছে। মাত্ৰ ৫টা দিনতেই ১১ কোটিৰো অধিক টকাৰ ব্যৱসায় ইতিমধ্যেই কৰিবলৈ সক্ষম হৈছে। আমি জনাই আছোঁ UA নিউজৰ দৰ্শকসকলক এই মুহূৰ্তত এটা ডাঙৰ খবৰ, এটা ভাল লগা খবৰ, কিয়নো আমাৰ মৰমৰ শিল্পী, ঈশ্বৰ পুত্ৰ, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ যি সপোনৰ ছবি, সপোনৰ প্ৰজেক্ট ৰৈ ৰৈ বিনালে আৰু ৰৈ ৰৈ বিনালে মাত্ৰ ৫টা দিনতে ৩১ অক্টোবৰ তাৰিখে এই ছবিখনে মুক্তি লাভ কৰিছিল আৰু আজি ৫ নৱেম্বৰ মাত্ৰ ৫টা দিনতে বক্স অফিচত ইতিমধ্যে ১১ কোটিৰো অধিক টকাৰ কালেকশ্যন হৈছে, যিটো এটা অভিলেখ বুলি ক'ব লাগিব অসমীয়া চিনেমাৰ। আৰু জুবিন গাৰ্গৰ যি উদ্দেশ্য আছিল যে অসমীয়া চিনেমাৰ যি উদ্যোগ, সেই উদ্যোগটো উন্নত হওক, সেই উদ্যোগটো আৰু ঠন ধৰি উঠক আৰু অসমীয়া ৰাইজে জুবিন গাৰ্গৰ সেই তেওঁৰ যি চিন্তা চৰ্চা বা জুবিন গাৰ্গৰ সেই যে আহ্বান, সেই আহ্বানক যেন সকলোৱে এতিয়া মৰম দিছে, হিলদল ভাঙি আহিছে। শিশুৰ পৰা আবাল বৃদ্ধ বনিতা সকলোৱে আহি ৰৈ ৰৈ বিনালে চাইছে, সকলোৱে উচুপি উঠিছে জুবিন গাৰ্গৰ সেই অভিনয় দেখি, কিয়নো আৰু আমি কেতিয়াও আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গক দেখা নাপাওঁ। গতিকে শেষবাৰৰ বাবে সকলোৱে আহিছে জুবিন গাৰ্গক চাবলৈ আৰু জুবিন গাৰ্গৰ এয়া যি সপোনৰ প্ৰজেক্ট ৰৈ ৰৈ বিনালে আৰু ৰৈ ৰৈ বিনালে ইতিমধ্যে মুক্তিৰ ৫টা দিনতে ১১ কোটিৰো অধিক টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে। আশা কৰা হৈছে যে জুবিনৰ এই যিখন ছবি ৰৈ ৰৈ বিনালে, সেই ৰৈ ৰৈ বিনালে ১০০ কোটিৰো অধিক টকাৰ ব্যৱসায় কৰিব আৰু ভাৰতীয় চিনেমাতে এক বিৰল অভিলেখ সৃষ্টি কৰিব। ইতিমধ্যে কেইবাটাও ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে। মুক্তিৰ পূৰ্বেই ইমানখিনি আচলতে টিকট বুকিং কৰা কোনো চিনেমাতে হোৱা নাছিল। সেয়া লাগিলে ভাৰতীয় চিনেমাই হওক বা অসমীয়া চিনেমাৰ ক্ষেত্ৰত যদি কওঁ যে মুক্তিৰ পূৰ্বে কোনো এখন অসমীয়া চিনেমাৰ ইমানখিনি আচলতে অভিলেখ গঢ়িবলৈ সক্ষম হোৱা নাছিল। কিন্তু জুবিন গাৰ্গৰ প্ৰতি ৰাইজৰ যি মৰম, জুবিন গাৰ্গৰ প্ৰতি ৰাইজৰ যি আদৰ, সেই আদৰৰ বাবে, সেই ভাল পোৱাৰ বাবে মাত্ৰ ৫টা দিনতে ১১ কোটিৰো অধিক টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে আৰু বহু দিনলৈ, বহু মাহলৈ অসমৰ প্ৰতিটো ছবি ঘৰত জুবিন গাৰ্গৰ এই সপোনৰ চিনেমা ৰৈ ৰৈ বিনালেখন চলি থাকিব। সকলোকে আহ্বান জনাইছে ৰৈ ৰৈ বিনালে যি টীম, ৰৈ ৰৈ বিনালেৰ টীমে সকলোকে আহ্বান জনাইছে যে এই ছবিখন চাওক আৰু জুবিন গাৰ্গৰ যি সপোন সেয়া সাৰ্থক কৰক।